নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই লৈ আনিছোঁ অংগনবাড়ী সহায়িকা কৰ্মীৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত শেহতীয়া যি লেটেষ্ট খবৰ আছে আপোনালোকক মই আজি ভিডিঅ'টোত জনাব বিচাৰিছোঁ। গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে, আৰু পাৰিলে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। আমি কোনো ৰাজনৈতিক দল নহয়, এই ৰঙা পতাকা কাচি তলত আমি নাথাকোঁ। এই অংগনবাড়ী সহায়িকা কৰ্মীসকলে ইমান কষ্ট কৰি ল'ৰা ছোৱালীক পঢ়ায় আৰু বিভিন্ন ধৰণৰ কাম কাজ কৰি তেওঁলোকে নিজৰ প্ৰাপ্যখিনি পোৱা নাই। সেইবাবে চৰকাৰৰ ওচৰত তেওঁলোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছে, কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। কাৰণ তেওঁলোকে হেনো কিবা চিটু নামৰ ট্ৰেড সংগঠন এটাত তেওঁলোকে জইন কৰিছে। এইটো মুখ্যমন্ত্ৰী মহোদয় তেখেতসকলক এটা ডাইৰেক্টলি নিৰ্দেশ দিয়াৰ দৰে কৰিছে। এই চিটুৰ পৰা ওলাই আহিলে হেনো মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকৰ লগত কথা পাতাত ৰাজি আছে। হয়তো ইলেকশ্যনৰ পিছতে এই খুব সোনকালে অংগনবাড়ী সহায়িকা কৰ্মীসকলৰ লগত আলোচনাত মিলিত হ'ব। এতিয়া কথাটো হ'ল এই অংগনবাড়ী সহায়িকা কৰ্মী নামৰ এটি সদৌ অসম অংগনবাড়ী সহায়িকা কৰ্মী সন্থা এটা গঠিত হৈছিলে, কিন্তু ইয়াতে দেখা যায় কিছুমানৰ মাজত ক'ব নোৱাৰে যদিও ডিমত থকা দেখা যায়। সেয়েহে অংগনবাড়ী সহায়িকা কৰ্মীয়ে এটি নতুনকৈ সন্থা গঠন কৰিছে। তেওঁলোকে এই সন্থাটোৱে নতুনকৈ কমিটিখন গঠন কৰি কি ক'লে চাওকচোন বাৰু আজি ভিডিঅ'টোত। ইয়াৰ পৰা আমাৰ কৰ্মী সহায়িকা হৈছে, তাৰে কিছু বছৰ পিছৰ পৰাই আমাৰ এই ৰাজ্যিক অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাক জন্ম দিছিল, আৰু আমি সেই মৰ্মে আজি বহু বছৰ ধৰি তেখেতসকলৰ লগত আমি তেখেতসকলৰ নীতিপন্থাৰে আমি আমাৰ কাৰ্য কৰি আছিলোঁ। কিন্তু এতিয়া আমি দেখি শুনি বুজি সকলো কৰ্মীয়ে আমি বুজি পাইছোঁ যে সেই পন্থাটো আচলতে আমাৰ মনোগ্ৰাহী নহয়। কিছুমান তাতে আমাৰ আশা আছে, তথাপিও তেখেতসকলক আমি এইটো কোৱা নাই যে তেখেতসকলে যিবিলাক দাবী উত্থাপন কৰিছে নিশ্চয় সেইবিলাকো আমাৰ কৰণীয়, কাৰণ সেইবিলাক দাবীও আমি আমি সদায় কৰি আছোঁ যে আমাৰ কৰ্মী সহায়িকাৰ সকলক মাননিৰ সলনি মজুৰি দিয়ক, আমাৰ পেঞ্চনৰ ব্যৱস্থা কৰক। নোহোৱা নহয়, আজি আমাৰ এই সংগঠনটোৱে কিছুমান কাম কৰিছে নিশ্চয়। তাৰে ভিতৰত আমাৰ মাজত কথাবিলাক জানা বা বুজা হৈছে যে কি কৰিলে কি হ'ব বা তেনেকুৱা, আৰু আমাক প্ৰতিটো প্ৰকল্প নিশ্চয় সভানেত্ৰী সম্পাদিকাবিলাকে গম পাব যে ডিপাৰ্টমেণ্টৰ পৰা আমাক এইবিলাক কৈ থাকে যে তোমালোকে এই CI2 বা দল সংগঠনৰ লগত কামবিলাক কৰাতকৈ নিজেই নিজৰ কাৰণে তোমালোকে চেষ্টা কৰাচোন। তোমালোকৰ কি এই নিজৰ ভোক লাগিলে নিজেই খুজিব লাগে। তাৰমানে আমাৰ পেটত ভোক লাগিলে আমি নিজে নুখুজিলে আনক যদি আমি পচুৱাই দিওঁ, হয়তো আমাৰ কেতিয়াবা দিবও পাৰে, কেতিয়াবা নিদিবও পাৰে। গদ্ৰুপ আপোনালোকে গম পাইছে, এইবাৰৰ আমাৰ ধৰ্ণা কাৰ্যসূচী তেনেকুৱা ইমানে ধৰ্ণা কৰিছে, ইমানৰ মাজতো আৰু কিমানে কৰাও নাই। সেইটো কিন্তু প্ৰচাৰ নহয়, নকৰাও আছে, কৰাও আছে। কিন্তু আমি সকলোৱে কৈ থাকে মুখেৰে যে আমি CI2ৰ তলত নাথাকোঁ। ৰঙা পতাকাতে আমাৰ অংগনবাড়ী কৰ্মী লেখাই আছিল, কিন্তু সেই চাইও বহুতে কৈছিল যে আমি ৰঙা পতাকাৰ তলত নাথাকোঁ। তোমালোকে যদি সংগঠন কৰা, আমাৰ নিজৰ প্ৰতীকেৰে সংগঠন কৰা, তেতিয়া আমি সকলোৱে সহযোগ কৰিম। সেই আমি সকলোৰে আশীৰ্বাদ শিৰত লৈ ইয়াত আমি আজি নতুন সংগঠন এটা জন্ম দিবলৈ ওলাইছোঁ। আজি প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন। এই পতাকা উত্তোলন কৰিব বেজেৰা প্ৰকল্পৰ আমাৰ অংগনবাড়ী কৰ্মী লাইলা চৌধুৰী। আগৰ ৰাজ্যিক কমিটিখনত যিখিনি কাম কাজ চলি আছিল আমাৰ সেইখিনি ভাল লগা নাই, সেইকাৰণে আমি তাৰ পৰা বাদ দি আহি নতুনকৈ এখন কমিটি গঠন কৰিব ওলাইছোঁ। কৰ্মী সহায়িকাৰ আগৰ CI2ৰ পৰা আমি ওলাই আহিছোঁ। আমি এতিয়া ওলাই আহি এখন নতুনকৈ কমিটি গঠন কৰিছোঁ। তাত আমি অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা কমিটি বুলি নামটো দিছোঁ, আৰু এই সভাখনতে আমি কমিটিখনত সভানেত্ৰী হিচাপে লাইলা চৌধুৰীক আমি প্ৰস্তাৱ কৰিছোঁ, আৰু সম্পাদিকা ভূমিকা হালত আমি প্ৰস্তাৱ কৰিছোঁ। এই দুজনক আমি কমিটিখনত সভানেত্ৰী সম্পাদিকাক ৰাখিছোঁ।
এতিয়া আমাৰ নতুন সম্পাদিকাই বক্তব্য ৰাখিব। নমস্কাৰ গ্ৰহণ কৰিব। আজি এই শুভ দিনত আমি সকলোৰে নিৰ্দেশ মৰ্মে এই গধুৰ দায়িত্ব মূৰ পাতি লৈছোঁ যে আমি কোনো দল সংগঠনৰ লগত আমি নাথাকোঁ। আমি অকল অংগনবাড়ী কৰ্মী সহায়িকা মিলি এই সংগঠনটোৰ কাম কাজ চলাই নিম আৰু এই সংগঠনটোৰ মেইন প্ৰধান উদ্দেশ্য হ'ব আমাৰ কৰ্মী সহায়িকাসকলক সুৰক্ষা দিয়া। যিকোনো মুহূৰ্তত যিকোনো অভাৱ অনাটনৰ কথা যাতে আমি প্ৰকল্প বিষয়াৰ জৰিয়তে বা আমাৰ সঞ্চালক মহোদয়ৰ জৰিয়তে আমি চৰকাৰখনক অৱগত কৰাব পাৰোঁ। আমাৰ আলাপ আলোচনাৰ মাধ্যমে যাতে আমি কোনো ধৰণৰ ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী হাতত নল'লেও আমি যদি আমাৰ প্ৰাপ্য আদায়ৰ দাবীৰ কাৰণে সকলোৱে একমত হৈ আমি সংগঠনটোত যোগদান কৰোঁ। তাৰ বাবে আমি সমূহ ৰাইজলৈ আমাৰ বিশেষ অনুৰোধ বা বেলেগ ডিষ্ট্ৰিক্টৰ লগত আমি যোগাযোগ কৰিছোঁ। তেখেতসকলে আমাৰ লগত সহযোগ কৰক। ৰাজ্যিক কমিটিক আমি নুই কৰা নাই, কিন্তু তেখেতসকলৰ কিছুমান নীতি আদৰ্শ সকলোৱে মানিবলৈ মান্তি নহয়। গতিকে আমি এতিয়া অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতি হিচাপে আমি সংগঠন গঠন কৰিলোঁ। আজি এই কমিটি গঠন কৰিলোঁ। এই কমিটিৰ নীতি আদৰ্শ আমি নিশ্চয় আপোনালোকক পৰৱৰ্তী কাৰ্যসূচীত জনাম। আৰু আজি এতিয়া আমি অনুষ্ঠুপীয়াকৈ এই কমিটি গঠন কৰিলোঁ আৰু ইয়াত উপবিষ্ট সমূহ অংগনবাড়ী কৰ্মী সহায়িকা সমন্বিতে সকলোৰে সন্মতিক্ৰমে মোক এই গধুৰ দায়িত্ব দিছে। তেখেতসকলক বিশেষভাৱে মই ধন্যবাদ দিছোঁ। লগতে তেখেতসকলৰ সহায় সহযোগিতা দিহা পৰামৰ্শ আগৰ নিচিনাকৈ দি থাকিব বুলি মই তেখেতসকলক আশীৰ্বাদ পাতি ল'লোঁ আৰু ভৱিষ্যতলৈ তেখেতসকলক সহায় সহযোগিতা বাট চাই গ'লোঁ। আৰু এই কমিটিখনৰে মোক ওতঃপ্ৰোতভাৱে লাগি থকা বেজৰা প্ৰকল্পৰ লাইলা চৌধুৰী মোক সভানেত্ৰী পদত সকলোৱে মনোনীত কৰিছে। গতিকে আমি দুয়ো যাতে কি উদ্দেশ্যেৰে কেনেকৈ কৰিম তেখেতকো দুআষাৰ ক'বলৈ মই অনুৰোধ ৰাখিম। আজি যি আমাৰ এই সমিতিখন গঠন হ'ল, সকলোৰে সৰ্বসন্মতিক্ৰমে সভানেত্ৰীৰ দায়িত্ব দিছে। গতিকে সভানেত্ৰী হিচাপে যথেষ্টখিনি দায়িত্ব থাকিব আৰু কাম কৰিবলৈ যথেষ্ট আমি কষ্ট কৰিব লাগিব। যিহেতু আমি এটা দলৰ পৰা ছাইড হৈ আহিছোঁ, আমি এটা সন্থাৰ পৰা ফালৰি কাটি আমি নতুন এটা সমিতি গঠন কৰিছোঁ। সেয়েহে আমাৰ সমিতিখন সকলোৱে আগুৱাই নিয়াত সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ। আৰু লগতে ৰাজ্যিক সমিতিৰ যি দাবীসমূহ, সেই দাবীসমূহো আমাৰ দাবী, সকলোৰে কিন্তু দাবী একেটাই। কিন্তু আমি কোনো ৰাজনৈতিক দল নহয়, আমি কোনো CPM পাৰ্টি নহয়, আমি ৰাজনৈতিক দলত নাথাকোঁ। আমি তেওঁলোকক সেই ৰঙা পতাকা কাচি সামৰিৰ তলত আমি নাথাকোঁ। তাৰ কাৰণে আজি আমি এই নতুন সমিতিখন গঠন কৰিবলৈ বাধ্য হৈছোঁ। আমাৰ এই সমিতিখনৰ মতে সকলো অংগনবাড়ী কৰ্মী সহায়িকাই সকলো কাম নিয়াৰিকৈ কৰি যাব। আমি চৰকাৰ বিৰোধী নহয় আৰু আমি কম শিশুসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি তেওঁলোকৰ কাৰণে আমি যি সৰ্বাংগীন বিকাশৰ কাৰণে শিক্ষা দিওঁ, সেই শিক্ষা আমি কেন্দ্ৰত নিয়াৰিকৈ দি যাম। আমি ৰন্ধা খাদ্যই হওক, বিতৰণেই হওক, আমাৰ গৰ্ভৱতী প্ৰসূতি শিশুসকলৰ যিখিনি আমাৰ কৰণীয় আমি সকলো কৰি যাম। আৰু তেওঁলোকক আমি হিতাধিকাৰীসকলক আমি কেতিয়াও বঞ্চিত নকৰোঁ। আৰু আজি আমাৰ এই সমিতিখনত শোণিতপুৰ ডিষ্ট্ৰিক্ট, লগতে বাক্সা ডিষ্ট্ৰিক্ট, নলবাৰী, কামৰূপ, ধুবুৰী আমাৰ লগত আৰু কেইবাখনো ডিষ্ট্ৰিক্ট আছে। গতিকে আমি আমাৰ এনেকুৱা ধৰণৰ পতাকা হ'ব, আমাৰ বান্ধৱীসকলে চাই লওঁ। আমাৰ অসম অংগনবাড়ী কৰ্মী সহায়িকা এনেধৰণৰ পতাকা আমাৰ থাকিব। গতিকে আমি কেতিয়াও ৰঙা পতাকাৰ তলত নাথাকোঁ। আমি নিজাববীয়াকৈ আমাৰ অকল অংগনবাড়ী কৰ্মী সহায়িকা হৈ আমি আজি ওলাই আহিছোঁ।
গতিকে আশা ৰাখিছোঁ আমাৰ বান্ধৱীসকলে আমাক সম্পূৰ্ণ সহযোগ কৰিব আৰু আমাৰ যি চৰকাৰ চলি আছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতকো আমি আমাৰ সমিতিৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যে আমাৰ দাবীসমূহ যেন তেওঁ পূৰণ কৰে, আমাক মাননীৰ সলনি মজুৰি দিয়ক, আমাৰ যি কৰ্মীসকলৰ পদোন্নতি তেওঁলোকে চিন্তা চৰ্চা কৰক, লগতে যি এককালীন সাহায্য দিবলৈ বাকী থাকিল সেইখিনিও তেওঁলোকে অনতিপলমে আমাক আদায় দিয়ক। গতিকে আমাৰ দাবীসমূহ একেটাই। গতিকে আমি নিজাববীয়াকৈ আগবাঢ়ি যাম, নিশ্চয় তেওঁ আমাৰ লগত আলোচনা কৰিব, আমাক লগ দিব বুলি আমি আশাবাদী। গতিকে তেখেতে আমাৰ ফালে নিশ্চয় চাব। এইখিনি কৈ মই মোৰ কথাখিনি সামৰণি মাৰিছোঁ। এই সদৌ অসম অংগনবাদী কৰ্মী সহায়িকাৰ সন্থাটো আছে, তাৰে কিছুমানৰ মাজত মানে দ্বিমত আছে, কিছুমানে এই চিটটোত থকাটো নিবিচাৰে বাবে এতিয়া হেনো এটা নতুনকৈ খবৰ পোৱা গৈছে, মানে এই সন্থাটো মানে কিছুমানে ভাগ হৈ এটি নতুন সন্থাৰ মানে জন্ম দিছে। এই সন্থাটো জন্ম দিয়া সন্থাটোৰ বিষয়ে আজি ভিডিঅ'টোত অকণমান মই দেখুৱাব চেষ্টা কৰিছোঁ, গতিকে আপোনালোকে চাওকচোন বাৰু এই কথাটো ভাল হৈছে নে বেয়া হৈছে। মানে যিহেতু কাম এটাই, মানে সন্থা বেলেগ বেলেগ হ'লে হয়তো কিবা অসুবিধাও হ'ব পাৰে, আৰু মুখ্যমন্ত্ৰী মহোদয়েও ডাইৰেক্টলি মানে নিৰ্দেশ দিছে এই চিটটোৰ পৰা ওলাই আহিব লাগে। এতিয়া মোৰো বিশেষ অনুৰোধ এই অংগনবাদী কৰ্মী সহায়িকালৈ, মানে তেওঁলোকে মানে অতি শীঘ্ৰে এই চিটটোৰ পৰা ওলাই আহি এই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত মানে আলোচনাত মিলিত হওক, যিহেতু তেওঁলোকে বিচৰা ধৰণে প্ৰাপ্য মজুৰিখিনি পোৱা নাই। তেওঁলোকে যোগ্য, ইমানখিনি কাম কৰে, দিনত ল'ৰা ছোৱালীক পঢ়াই, নানান ধৰণৰ খোৱা লোৱাৰ পৰা আদি কৰি হিচাপ ৰাখাৰ পৰা বিভিন্ন কামত তেওঁলোকক নিয়োগ কৰে, যিহেতু তেওঁলোকে মানে এইটো দৰমহাখিনি বৃদ্ধি হোৱাটো তেওঁলোকৰ প্ৰাপ্য। এই নতুনকৈ গঠিত হোৱা অংগনবাদী কৰ্মী সহায়িকাৰ সন্থাটোৱে কেনেধৰণৰ মন্তব্য আগবঢ়াইছে আপোনালোকে কমেণ্ট কৰি আপোনালোকে জনাবচোন। ভালে হৈছে না বেয়া হৈছে, মানে বস্তুটো সোনকালে সমাধা হোৱাটো ময়ো বিচাৰোঁ, যিহেতু যেতিয়াৰ পৰা মই এই অংগনবাদীৰ মানে ধৰ্ণা কাৰ্যসূচী হোৱা বুলি শুনিছোঁ, আৰু মোক মেছেজ কৰিও জনাইছে যে ইয়াৰ ওপৰত মানে ভিডিঅ' বনাব লাগে, সেয়েহে মই সেইদিনাৰ পৰা মানে এই ভিডিঅ'ৰ লগত জড়িত হৈছোঁ অংগনবাদী কৰ্মী সহায়িকাৰ। আপোনালোকে পাৰিলে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সন্থা বেলেগ বেলেগ হৈ লাভ নাই, একগোট হৈ থাকিলে শক্তি বেছি হয়। সেয়েহে আপোনালোকে মিলি জুলি এটাই সন্থা কৰক, একমত হওক, সেইমতে আগবাঢ়ি গ'লে আপোনালোকৰ মানে যিখিনি আদায় কৰিবলগীয়া আছে, যিখিনি প্ৰাপ্য আছে সোনকালে পাব বুলি মই আশা ৰাখিলোঁ আজিৰ ভিডিঅ'তে। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব মোৰ পৰৱৰ্তী ভিডিঅ'। গতিকে আজিলৈ বাই।